বুধবাৰ দিনা দিনৰ 2 বজাত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চালাকাটিত BPFৰ যোগদান সভা এখন অনুষ্ঠিত হয়। উক্ত সভাৰ জৰিয়তে অসম গণ পৰিষদৰ জিলা সভাপতি জাকিৰ হুছেইন আৰু UPPLৰ কেন্দ্ৰীয় উপ সভাপতি আইনাল হকৰ নেতৃত্বত 687 গৰাকী অগ্ৰপ UPPL আৰু GSPৰ নেতাকৰ্মীয়ে আনুষ্ঠানিকভাৱে BPF দলত যোগদান কৰে। উক্ত সভাত বিধায়ক ৰবিৰাম নাৰ্জাৰী, BTC বিৰোধী দলপতি দেৰহাছাদ বসুমতাৰী, BPF যুৱ সমিতিৰ উপ সভাপতি প্ৰহ্লাদ ব্ৰহ্মৰ লগতে BPFৰ কেন্দ্ৰীয় তথা জিলা সমিতিৰ নেতা কৰ্মী সদস্যসকল উপস্থিত আছিল। চালাকাটিৰ এটা ঘৰত সন্ধিয়াৰ সময়ত মকো তেওঁলোকে মাতি পেলাই আপোনাৰ লগতো ফাইনাল আলোচনা কৰিম বুলি তেওঁলোকে মোক মাতিলে। বাকীখিনি ঠিক ঠাক হৈ গ'ল চব, আৰু ফাইনাল এটা ফাচিং দিবৰ কাৰণে অন্তিম পৰ্যায়ত সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ লগত আমি এটা এবাৰ বহিব খোজোঁ। এই ধৰণৰ মকো তেখেতসকলে তেনেকুৱাকৈ তেখেতসকলে মাতিলে, ময়ো আলোচনা কৰিলোঁ। দেৰহাছাদ বসুমতাৰী আমাৰ জিলাৰ সভাপতি আলোচনা তেখেতে আৰম্ভ কৰিলে। গোটেইখিনি ঠিক ঠাক হোৱাৰ পাছত আৰু ময়ো এক পৰ্যায়ৰ আলোচনাটো কৰি আজি এটা সিদ্ধান্তত আমি উপনীত হ'ব পাৰিলোঁ যে AGP কৰাই হওক, ইয়াত কোনোবা BJP কৰাও যদি আছে, কোনোবা যদি UPPL কৰা আছে, আপোনালোকৰ এই দুজন নেতাৰ নেতৃত্বতে আমাৰ যিসকল দলৰ নেতাবিলাকৰ লগত অৰ্থাৎ AGP বা UPPLৰ লগত আমি যে কাম কৰিছিলোঁ, সেই দলটো আমি ত্যাগ কৰি BPF দললৈ যোগদান কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু ইয়াৰ কাৰণে আজিৰ দিন তাৰিখটো ঠিক কৰি পেলাই ইয়াত যোগদান চেৰেমনিৰ কাৰ্যসূচীটো লোৱা হৈছে। হয়, আমি আপোনালোকক মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি সুদীৰ্ঘ 25 বছৰ অধিক কাল মই AGPৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আহিছিলোঁ। 3টা কাৰ্যকাল মই সম্পাদক পদতো আছিলোঁ আৰু এতিয়া মই জিলা সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আনকি আৰু কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্যও মই আছোঁ। যোৱাকালি মই পদত্যাগ কৰিলোঁ। মোৰ খুব এটা আৱেগিক মই হৈছোঁ এইকাৰণে যে দীৰ্ঘদিনৰ পৰা আমি AGP কৰি অহা মই কেতিয়াও ভবা নাছিলোঁ যে মই বেলেগ দলত যোগদান কৰিম। তো আজি এইটো পৰিস্থিতিয়ে বাধ্য কৰাইছে, পৰিস্থিতিয়ে বাধ্য কৰাই মোক আজি এই BPFত যোগদান কৰাৰ ফালে মই কৰিছোঁ। তো আশা কৰোঁ যে এই দলত যিটো দলত মই সোমালোঁ, এই দলটো মই শক্তিশালী ৰূপত মোক যিটো দায়িত্ব দিয়ে দলে, সেই দায়িত্ব মই পালন কৰিম। আৰু আগন্তুক দিনত মই ভাবোঁ যে আমাৰ কোকৰাঝাৰ জিলাত AGPৰ কোনো নাথাকিব, যিহেতু মই বহুত কষ্টৰ মাজত মই এটা দুৰ্যোগৰ সময়তো মই AGP কৰি আহিছিলোঁ। তো এইখনৰ পৰা যদি মই আজি কিবা কাৰণত ওলাব লগা হ'ল, তো আগন্তুক দিনত AGP নাথাকে। আৰু অলৰেডি মোৰ লগত যোগাযোগ কৰি আছে। কালি ৰাতি মোক পৰ্বতজোৰা ফোন কৰিছে যে আপুনি BPFত জইন কৰি আছে, পদত্যাগ কৰিলে, আমাক কিয় জনোৱা নাই। তেতিয়া মই কৈছোঁ যে আপোনালোকৰ টিমটো ৰেডি কৰক, সিহঁতে আহিব BPFত যোগদান কৰিব। বাওখুংগুৰিৰ পৰাও মোক ফোনত জনাইছে যে সিহঁতেও AGPত যোগদান কৰিব। মই যিমান বিধান পৰিষদ আছে, যিমান আঞ্চলিক আছে, মই চেষ্টা কৰিম আমি সকলোকে BPFত লৈ অহাৰ কাৰণে। আৰু আজি আমাৰ লগত আই ভাণ্ডাৰী আঞ্চলিকটো কমপ্লিট আহিছে। আই ভাণ্ডাৰী যিটো আঞ্চলিক আছিল এইটো কমপ্লিট আহিছে। চালাকাটিৰো কিছু মানুহ আহিছে আৰু বিভিন্ন জেগাৰ পৰা সদস্যবিলাক আহিছে। এই যে এটা ধৰক আমি দুজনে একেলগে অৰ্গেনাইজ কৰি কমেও 500ৰ অধিক মানুহ আমি আনিবলৈ সক্ষম হৈছোঁ AGP আৰু বেলেগ ইয়াৰ পৰা। তো AGPৰ সমৰ্থনতো এইখিনি মানুহ আমি আনাৰ কাৰণে সমৰ্থ হৈছোঁ। আৰু আগন্তুক দিনত আমি এটা সংকল্প লৈছোঁ, আৰু যিখিনি আছে মই চব মানুহখিনি সময় আমি BPF লৈ আহিম। ধন্যবাদ।